আজি হৈছে জেঠ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মে মাহৰ ১৮ তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু ৰোহিণী নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ এক বিশেষ অৱস্থানে আপোনালোকৰ কৰ্মক্ষেত্ৰতে হওক বা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰতে হওক ডাঙৰ পৰিৱৰ্তন লৈ আহিছে। আজি আপোনালোকে আৰ্থিক দিশ সুন্দৰ কৰিবলৈ সুযোগ পাব আৰু কিছু ৰাশিৰ বাবে থাকিব কিছুমান সাৱধানতা, কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোকে সাধাৰণ প্ৰতিকাৰৰ দ্বাৰা আজিৰ দিনটো সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। বৰ্তমান গ্ৰহৰ গোচৰ আৰু চন্দ্ৰৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আজিৰ দিনটোৰ শক্তিৰ বিষয়ে আপোনালোকে লাভ কৰিব আপোনালোকৰ ৰাশিৰ বিশ্লেষণৰ জৰিয়তে আৰু জানিবলৈ সক্ষম হ'ব কেনেকুৱা ধৰণৰ আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশ আজি কিছুমান গ্ৰহৰ প্ৰভাৱ স্পষ্টকৈ দেখা পোৱা গৈছে, সেইবাবে আজিৰ দিনটো আপোনালোকৰ বাবে কিছু লাভদায়কো হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ থাকিব বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনাৰ দিনটো আজি ভাগ্যোদয় কৰি তুলিব সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে অত্যন্ত উৎসাহ আৰু ইতিবাচক শক্তিৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মস্পৃহা আৰু নেতৃত্ব লোৱাৰ ক্ষমতাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ আজি দৃষ্টি আকৰ্ষণ কৰিব। যিসকল লোক ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি নতুন সুযোগ আৰু আৰ্থিক লাভৰ যোগ আছে। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। অৱশ্যে জীৱনসংগীৰ সৈতে মতানৈক্য যাতে নহয় তাৰ প্ৰতি চকু ৰাখিব। মেষ ৰাশিৰ আজি সূৰ্যৰ অৱস্থানে আপোনাক প্ৰচণ্ড আত্মবিশ্বাস আৰু প্ৰাণবন্ত শক্তি প্ৰদান কৰিব। ইয়াৰ সমান্তৰালভাৱে মেষ ৰাশিৰ অধিপতি গ্ৰহ মংগলৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনাৰ সাহস, পৰাক্ৰম আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ চিন্তাধাৰা আজি স্পষ্ট আৰু লক্ষ্যভ্ৰষ্ট নোহোৱাকৈ আগবাঢ়িব পাৰিব। আজি দিনটো আগবাঢ়ি যাওঁতে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, তেতিয়াহে আপোনালোকৰ কিছু ক্ষেত্ৰত সকাহ অনুভৱ কৰিব পাৰিব। আজি মংগল আৰু সূৰ্যৰ তীব্ৰ প্ৰভাৱৰ বাবে আপোনাৰ খং উঠাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। গতিকে যিকোনো পৰিস্থিতিতে শান্ত হৈ আপুনি চম্ভালিবলৈ যত্ন কৰাটো ভাল হ'ব। আৰু অতিমাত্ৰা আত্মবিশ্বাসত ভুগি খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আৰ্থিক বা বৃত্তিগত সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা আজি বিৰত থাকিব। যান বাহন চলাওঁতে অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰিব। মূৰৰ বিষ বা ৰক্তচাপজনিত সমস্যাই সামান্য আমনি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি উঠি সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো ২১ বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু লগতে আপোনালোকৰ আৰ্থিক স্থিতিও ভাল হ'ব। মানসিক শান্তি আৰু বাধা দূৰ কৰিবলৈ হ'লে আপোনালোকে হনুমান চালিচাও পাঠ কৰিব পাৰে। ইয়াৰ দ্বাৰাও আপোনালোকে উপশম পাব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দনৰ ফুট ল'লে দিনটো শুভ বুলি আপোনালোকৰ পৰিগণিত হ'ব। গতিকে এই সমস্ত প্ৰতিকাৰসমূহ আপোনালোকে আজি অৱলম্বন কৰি চলক, আপোনালোকে নিশ্চয় ভাল ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব ৯। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু পাৰিবাৰিক দিশত অত্যন্ত সুখদায়ক হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বভাৱত ধৈৰ্য আৰু স্থিৰতাৰ বাবে আজি কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা যিকোনো সমস্যা আপুনি অতি সহজে সমাধান কৰিব পাৰিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ কথা আজি চিন্তা কৰিব পাৰে। পাৰিবাৰিক জীৱনত মিলাপ্ৰীতি বৃদ্ধি পাব আৰু আপোনজনৰ সৈতে আপুনি সময় কটাই মানসিক শান্তিও লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব আৰু তেওঁলোকৰ সৈতে আজি আপুনি মনৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰো আজি সুবিধা পাব। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ পাৰস্পৰিক সম্বন্ধও শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰৰ আজি শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনলৈ সৃজনশীলতা আহিব আৰু কলা, মনোৰঞ্জন বা সৌন্দৰ্য চৰ্চাৰ সৈতে জড়িত লোকসকলেও আজি বিশেষ সফলতা লাভ কৰিব। ইয়াৰ লগতে গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ আকৰ্ষণ আৰু ব্যক্তিত্ব আজিৰ বাবে প্ৰভাৱশালী হৈ থাকিব, যিয়ে আপোনাক সামাজিকভাৱেও লাভান্বিত কৰিব। গতিকে আজি আপোনালোকে গ্ৰহ নক্ষত্ৰৰ যি পৰিৱৰ্তন ঘটিছে সেই সমস্ত আপোনালোকে জানি ৰখাটো ভাল আৰু এইমতে যদি আগবাঢ়ে আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিবলৈ সক্ষম হ'ব। আৰু আজিৰ দিনটো আপোনালোকে পাৰ কৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি বিলাসিতাৰ প্ৰতি আপোনাৰ মন ঢাল খাব পাৰে, যাৰ ফলত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিজৰ বাজেটৰ প্ৰতি চকু ৰাখক, নহ'লে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে।
নিজৰ মততে আজি অটল হৈ থকাৰ প্ৰৱণতা যি আছে সেইবোৰ এৰাই চলাটো আজি আপোনাৰ বাবে মংগলজনক হ'ব। আনৰ মতামতকো গুৰুত্ব দিয়ক আৰু অলাগতিয়াল যিবোৰ তৰ্ক বিতৰ্ক আছে সেইবোৰৰ পৰা আপোনালোকে নিজকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ডিঙিৰ বিষ, কাহ, চৰ্দি আদি সামান্য সমস্যা আপোনাক আমনি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিব আৰু ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকে মা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰিব পাৰিব আৰু ধনৰ দিশত বা আৰ্থিক দিশত আপোনালোকে শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰিব আজিৰ দিনটোত। শুক্ৰ গ্ৰহৰ কৃপা লাভৰ বাবে আপোনালোকে ওং চং শুক্ৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আৰু দিনটোৰ আৰম্ভণিতে কোনো দৰিদ্ৰ লোকক বগা ৰঙৰ সামগ্ৰী যদি দান কৰে তেনেহ'লে আপোনাৰ আৰ্থিক দিশ আৰু অধিক মজবুত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত সক্ৰিয় আৰু যোগাযোগৰ দিশৰ ফালৰ পৰা ফলপ্ৰসূ দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিত বুদ্ধি, তড়িৎ সিদ্ধান্ত আৰু বাকপটুতাৰ বাবে বহুতো জটিল সমস্যা অতি সহজে আজি সমাধান হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়ত নতুন চুক্তি বা গুৰুত্বপূৰ্ণ যোগাযোগ স্থাপনৰ বাবে দিনটো শুভ। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা বা অধ্যয়নত সুফল লাভ কৰিব। পাৰিবাৰিক পৰিৱেশ আজি আনন্দময় হ'ব আৰু সকলোৰে সৈতে আপোনালোকৰ আলোচনাৰ মাধ্যমেৰে যিকোনো ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশৰ ক্ষেত্ৰত বা ঘৰুৱা পৰিৱেশ আপোনালোকৰ ভাৰসাম্য ৰক্ষা পৰিব। মিথুন ৰাশিৰ অধিপতি গ্ৰহ আজি বুধৰ শুভ ফলাফলৰ জৰিয়তে আপোনালোকৰ মানসিক তীক্ষ্ণতা আৰু বিশ্লেষণ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ চিন্তাধাৰা আজি অতি দ্ৰুত হ'ব আৰু একেলগে একাধিক কাম সুকলমে পৰিচালনা কৰাৰ ক্ষমতাও বৃদ্ধি পাব। আপোনাৰ যুক্তিসংগত কথা বতৰাই আনক সহজে আজি পতিয়ান নিয়াব পাৰিব। কিন্তু আজিৰ দিনটো আপুনি আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অতিমাত্ৰা চিন্তা কৰাৰ পৰা আপোনালোকে বিৰত থাকিব লাগিব, নহ'লে ই মানসিক ক্লান্তি আপোনাৰ বৃদ্ধি কৰাব আৰু লগতে মানসিক অস্থিৰতাও বৃদ্ধি পাব। আৰু একেলগে বহুতো কাম হাতত লৈ নিজকে হেঁচাত নেপেলোৱাটোৱে আজিৰ বাবে ভাল হ'ব। এটা এটাকৈ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত বা সমাজৰ কামত আপোনালোকে আনৰ কথাত সোমাই কোনো ধৰণৰ বিতৰ্ক লিপ্ত নহ'ব। কথা কওঁতে শব্দ নিৰ্বাচনতো সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্নায়ুজনিত সমস্যা, কান্ধৰ বিষৰ সমস্যা, ছালৰ সমস্যা কিছু আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনাৰ বিঘ্নহৰ্তা ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু বুধ গ্ৰহৰ শুভ ফলাফল পাবৰ বাবে ওং বুং বুধাই নমঃ বা ওং গং গণপতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিলে আপোনালোকৰ সুফল পাব। কোনো পশু পক্ষীক বিশেষকৈ গৰু সেউজীয়া ঘাঁহ খাবলৈ দিলে আজিৰ দিনটোৰ বাধা বিঘিনি দূৰ হ'ব আৰু মানসিক শান্তিও আপুনি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আৱেগিক আৰু পাৰিবাৰিক দিশত এক সুন্দৰ দিন হিচাপে পৰিগণিত হ'ব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ শান্তিপূৰ্ণ অৱস্থাত থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় কটালে আজি আপুনি মানসিক প্ৰশান্তিও পাব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ দায়িত্ব আজি নিষ্ঠাৰে পালন কৰিব পাৰিব আৰু সহকৰ্মীৰ পৰা সহযোগিতাও পাব। আৰ্থিক দিশত আজি কোনো নতুন সুযোগ আহিব। অৱশ্যে বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞজনৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ ভাল হ'ব। তৎক্ষণাৎ কোনো ধৰণৰ সিদ্ধান্ত এই ক্ষেত্ৰত গ্ৰহণ নকৰিব। আজি আপোনালোকৰ অধিপতি গ্ৰহ চন্দ্ৰৰ প্ৰভাৱত আজি আপোনালোকৰ মন অত্যন্ত সংবেদনশীল আৰু কল্পনাপ্ৰৱণ হৈ পৰিব। আনৰ প্ৰতি আপোনাৰ দয়া আৰু সহানুভূতিৰ স্বাভাৱিকতে বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টি আজি অতি প্ৰখৰ হ'ব, যাৰ ফলত পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰাত আপুনি আজি সফল হ'ব। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আজি আপোনালোকে সৰু কথাত বেয়া পোৱা বা অত্যাধিক আৱেগিক হৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা একেবাৰে বিৰত থাকিব। বাস্তৱবাদী দৃষ্টিভংগী বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। অতীতৰ কোনো কথাক লৈ মনত অযথা চিন্তা বা মানসিক চাপৰ সৃষ্টি হ'বলৈ নিদিব। মনটোক বৰ্তমানৰ কামত ব্যস্ত ৰাখিব। পানীৰ পৰা হোৱা ৰোগ, ঠাণ্ডা লগা, কাহ বা চৰ্দিৰ পৰা আজি অলপ সাৱধানে থাকিব আৰু পাৰিলে আপোনালোকে
যিমান পাৰে নিজকে আজি সতৰ্কতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব। আজি আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব লাগিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ আছে। সেইবোৰ হৈছে ৰাতিপুৱা স্নান কৰি আপোনালোকে ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক অশান্তি দূৰ হ'ব আৰু আপোনালোকৰ কামৰ বাধাবোৰো দূৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়তে আপোনালোকে মাতৃ বা সমতুল্য বয়োজ্যেষ্ঠ মহিলাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰিলে আজিৰ দিনটো শুভ ফলদায়ক হ'ব। আৰু মানসিক অস্থিৰতা দূৰ কৰিবলৈ হ'লে আৰু চন্দ্ৰৰ শুভ ফল প্ৰাপ্তিৰ বাবে ওং চোম চোমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰি ওলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত উৎসাহজনক আৰু আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব আৰু প্ৰশাসনিক দক্ষতাই বিশেষ সমাদৰ লাভ কৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰ লগতে প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো উপযুক্ত। আৰ্থিক দিশতো আজি আপোনালোকে অনুকূল ফলাফল পাব যদিও পৰিকল্পিতভাৱে ব্যয় কৰাটো আপোনাৰ বাবে উচিত হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু আনন্দৰ পৰিৱেশে বিৰাজ কৰিব আৰু পৰিয়ালৰ সৈতে আপোনালোকে সকলো কথা মন খুলি আজি ক'বলৈও আজি সুবিধা পাব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি সুন্দৰ হ'ব। আৰু প্ৰেমিক প্ৰেমিকাৰ বাবেও আজি এক শুভ দিন। গতিকে ইজনে সিজনৰ প্ৰতি আপোনালোকে দায়বদ্ধশীল হৈ থাকক আৰু লগতে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ যত্ন কৰিব, যাতে যিকোনো জটিল সমস্যা আপোনালোকে মিলিত হৈ একেলগে সমাধান কৰিবলৈ সক্ষম হয়। আজি আপোনালোকৰ অধিপতি গ্ৰহ সূৰ্যৰ শুভ অৱস্থানে আপোনাক প্ৰচণ্ড মানসিক শক্তি আৰু কৰ্মোদ্যম প্ৰদান কৰিব। আপোনাৰ ব্যক্তিত্বত এক সুকীয়া উজ্জ্বলতা আৰু গাম্ভীৰ্য আজি দেখা যাব, যিয়ে মানুহক সহজে আকৰ্ষিত কৰিব আৰু প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি অতিকে দৃঢ় হ'ব আৰু যিকোনো কামতে আপুনি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ উচ্চ বিষয়ৰ পৰাও সন্মান পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আত্মবিশ্বাস থকাটো ভাল, কিন্তু ই যাতে কোনো কাৰণতে অহংকাৰলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত বা ঘৰত আনৰ ওপৰত নিজৰ মত জাপি দিবলৈ চেষ্টা নকৰিব আৰু সহকৰ্মীৰ মতামতকো আজি সন্মান জনাবলৈ যত্ন কৰিব, নহ'লে অকাৰণতে শত্ৰু বৃদ্ধি আপোনাৰ হ'ব পাৰে। গৰমৰ পৰা আজি সমস্যা হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ চকুৰ অসুবিধা, মূৰৰ বিষৰ সমস্যা আৰু হৃদযন্ত্ৰৰ প্ৰতি আপোনালোকে সামান্য সজাগ হোৱাটো প্ৰয়োজনীয় হ'ব। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু আজিৰ দিনটো আপোনালোকে এইবোৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিব। আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু আৰু ব্যায়াম কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি তামৰ পাত্ৰত পানী লৈ আপোনালোকে যদি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰে, তেনেহ'লে আপোনালোকে আজি আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব আৰু যিকোনো কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। সূৰ্যগ্ৰহৰ বিশেষ কৃপা লাভৰ বাবে ওং সূৰ্যাই নমঃ মন্ত্ৰটো জপ কৰিব 21 বাৰ আৰু লগতে আদিত্য হৃদয়ৰ স্তোত্ৰ পাঠ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজি দিনটো বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু লগতে গ্ৰহ দোষো খণ্ডন হ'ব। দিনটোৰ আৰম্ভণিতে পিতৃ বা পিতৃস্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে দিনটোৰ সকলো কামত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বাবে কৰ্মব্যস্ততা, শৃংখলাবদ্ধতা আৰু বৌদ্ধিক বিকাশৰ দিন হিচাপে পৰিগণিত হ'ব। আপোনাৰ প্ৰতিটো কাম নিখুঁতভাৱে কৰাৰ প্ৰৱণতা আৰু পৰিশ্ৰমে কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতিশয় শুভ আৰু মনোযোগ বৃদ্ধিও পাব। আৰ্থিক দিশত আয় ব্যয়ৰ মাজত সঠিক হিচাপ ৰাখিলে ভৱিষ্যতলৈ লাভৱান হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু আপোনজনৰ সৈতে বৌদ্ধিক আলোচনা কৰিবলৈও সুযোগ পাব। আজি আপোনালোকৰ অধিপতি গ্ৰহ প্ৰভাৱত আজি আপোনালোকৰ বিশেষ বিশ্লেষণাত্মক ক্ষমতা আৰু তৰ্ক শক্তি অতি প্ৰখৰ হ'ব আৰু বুধ গ্ৰহে আজি আপোনালোক যিকোনো জটিল বিষয়ত আপোনাক অতি গভীৰভাৱে অধ্যয়ন কৰি তাৰ সঠিক সিদ্ধান্তত উপনীত হোৱাত আজি আপোনাক ক্ষমতা প্ৰদান কৰিব আৰু লগত আপোনাৰ শক্তিও থাকিব। গতিকে যিকোনো কাম আপোনালোকে নিশ্চিন্ত মনে কৰি যাবলৈ সক্ষম হ'ব।
আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰাই আনকো আজি আকৰ্ষিত কৰিব, গতিকে আপোনালোকে নিজৰ কামত আজি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সেইবোৰ হৈছে আনৰ সৰু সুৰা ভুল ধৰা এইবোৰ আপোনালোকে আজি একেবাৰে বিৰত থাকিব এইবোৰ কামৰ পৰা, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। প্ৰতিটো কাম 100% নিখুঁত কৰাৰ প্ৰচেষ্টাত নিজকে আজি অযথা মানসিক হেঁচাত নেপেলাব। আৰু লগতে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সামান্য সমস্যাই দেখা গৈছে, গতিকে আপোনালোকে বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকিব আৰু আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক আৰু লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি বিঘ্নহৰ্তা ভগৱান গণেশৰ আৰাধনা কৰক, ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব। আৰু বুধ গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে ওং বুং বোধাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আৰু আজি সৰু ছোৱালী আজি মিঠাই বা সেউজীয়া ৰঙৰ কোনো উপহাৰ দিলে দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ভাৰসাম্য, মিলাপ্ৰীতি আৰু সম্পৰ্কৰ দিশত এক অত্যন্ত শুভ দিন বুলি গণ্য কৰা হৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আপোনাৰ সহযোগিতা বৃদ্ধি পাব আজি, আৰু যিকোনো দলীয় কামত বিশেষ সফলতা লাভ কৰাৰো আপোনাৰ আজি যোগ দেখা গৈছে। ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ চুক্তিৰ বাবে আজিৰ দিনটো অনুকূল। সমাজত আপোনাৰ মান সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব। পাৰিবাৰিক আৰু দাম্পত্য জীৱনত প্ৰেম আৰু মধুৰতা বিৰাজ কৰিব আপোনালোকৰ। আৰু ঘৰুৱা ক্ষেত্ৰত আপোনালোকে বিশেষ আজি আলোচনাত মিলিত হোৱাৰো দিন দেখা গৈছে, গতিকে সকলোৰে সৈতে মিলাপ্ৰীতি বজাই ৰাখি চলিব আৰু ইজনে সিজনৰ প্ৰতি আপোনালোকে সহযোগিতা ভাৱ ৰাখিলে আপোনালোকৰ আজি পাৰিবাৰিক পৰিৱেশো সুন্দৰ হ'ব। আজি আপোনালোকৰ অধিপতি গ্ৰহ শুক্ৰৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনলৈ শান্তি আৰু ইতিবাচক চিন্তা আহিব। আপোনাৰ ব্যক্তিত্বত এক বিশেষ আকৰ্ষণ দেখা যাব। ইয়াৰ লগতে আপোনাৰ কলাসুলভ দৃষ্টিভংগী আৰু কূটনীতিগত জ্ঞানে পৰিস্থিতি আপোনাৰ অনুকূলে অনাটো সহজ কৰি তুলিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আজি যিকোনো সিদ্ধান্ত লওঁতে বেছি সময় লোৱা বা দ্বিধাবোধ কৰাৰ পৰা একেবাৰে বিৰত থাকিব। নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত বিশ্বাস ৰাখক। আৰু আজি আনক সন্তুষ্ট কৰাৰ যি প্ৰৱণতা সেইবোৰ কৰিবলৈ যাওঁতে আপোনাৰ কিছুমান বিপদ বা সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে সকলোকে সন্তুষ্ট কৰিবলৈ আজি নাযাব। স্বাস্থ্যৰ দিশৰ পৰা আজি আপোনালোকৰ মধ্যমীয়া ফলদায়ক হ'ব। আজি আপোনালোকৰ কঁকালৰ বিষৰ সমস্যা, ছালৰ এলাৰ্জিৰ প্ৰতি সজাগ হৈ থাকিব। পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মী বা ভগৱান শিৱৰ আৰাধনা কৰক, ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব আৰু আৰ্থিক দিশতো ভাল ফল পাব। শুক্ৰ গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে আৰু জীৱনত সুখ সমৃদ্ধি বৃদ্ধিৰ বাবে আপোনালোকে ওং চুং শুক্ৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকে ভাল ফল লাভ কৰিব। আজিৰ দিনটোৰ আৰম্ভণিতে কোনো দৰিদ্ৰ লোকক বগা মিঠাই বা গাখীৰৰ পৰা বনোৱা সামগ্ৰী যদি দান কৰে তেনেহ'লে দিনটোৰ বাধা বিঘিনিবোৰ আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে গভীৰ চিন্তা, গৱেষণা আৰু পৰিৱৰ্তনৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু দৃঢ়তাৰ বাবে স্থবিৰ হৈ থকা কামবোৰ পুনৰ সুকলমে আৰম্ভ হ'ব। ব্যৱসায়ত গোপন শত্ৰুৰ পৰা অলপ সাৱধান হোৱাটো আজি উচিত হ'ব আপোনাৰ বাবে। কিন্তু আৰ্থিক দিশত হঠাতে আজি লাভৱান হোৱাৰো যোগ আছে। পাৰিবাৰিক জীৱনত আজি আপোনাৰ আপোনজনৰ সৈতে ভুল বুজাবুজি হ'ব নিদিব। মনৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰখন আজি সুন্দৰভাৱে ৰাখিবলৈ সক্ষম হ'ব। আৰু প্ৰিয়জনৰ সৈতে আপোনালোকে আজি কিছুমান মত বিৰোধ হোৱাৰ পৰিলক্ষিত হ'ব পাৰে, গতিকে আপোনালোকে কোনো কাৰণতে আজি তৰ্ক বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি নকৰিব। যিমান পাৰে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ চেষ্টা কৰিব। ইজনে সিজনক আপোনালোকে গুৰুত্ব দিয়ক। ইয়াৰ জৰিয়তে আপোনালোকৰো আজি সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগলৰ প্ৰভাৱত আজি আপোনাৰ মানসিক শক্তি আৰু সংকল্প অত্যন্ত সুদৃঢ় হ'ব। আপোনাৰ ইচ্ছা শক্তিৰ বলত যিকোনো প্ৰতিকূল পৰিস্থিতিতে নিজৰ অনুকূল কৰি লোৱাৰ ক্ষমতা আপোনাৰ হাতত থাকিব। আপোনাৰ হস্ত ইন্দ্ৰিয় আজি অতি সক্ৰিয় অৱস্থাত থাকিব, যিয়ে আপোনাক সঠিক পথ নিৰ্দেশনাও দিব পাৰিব।
আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অত্যাধিক খং বা আনৰ প্ৰতি অকাৰণতে সন্দেহ কৰাৰ পৰা বিৰত থাকিব। অন্যথা প্ৰিয়জনৰ সৈতে থকা সম্পৰ্কত কিছু অৱনতি ঘটা দেখা যাব। আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহ কাম সম্পূৰ্ণ নোহোৱালৈকে আনৰ আগত প্ৰকাশ নকৰিব। গোপন শত্ৰুৱে ইয়াৰ সুযোগ ল'ব পাৰে। স্বাস্থ্যৰ দিশত আজি আপোনালোকে সাৱধান হ'ব লাগিব। নিজৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ বাবে আজিৰ দিনটো অলপ আমনিদায়ক হ'ব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু যিমান সোনকালে পাৰে আপোনালোকে স্বাস্থ্যৰ নীতি নিয়মবোৰ পালন কৰি সুস্বাস্থ্য বজাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান হনুমানৰ আৰাধনা কৰিব আৰু হনুমান চালিচা পাঠ কৰিব। ইয়াৰ দ্বাৰা দিনটো আজি আপোনালোকৰ বিপদ সংকুল হ'ব। মংগল গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে ওং ভাং ভমাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে হনুমানজীৰ নাম লৈ ওলাব আৰু পাৰিলে আজি দৰিদ্ৰক ৰঙা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা, উচ্চ শিক্ষা আৰু নতুন জ্ঞান আহৰণৰ দিশত এক অত্যন্ত শুভ দিন বুলি গণ্য কৰা হৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু দূৰদৰ্শী পৰামৰ্শই অৰ্ধতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। যিসকল লোক শিক্ষা পৰামৰ্শদাতা আৰু দৰ্শকৰ আগত কোনো বিষয় উপস্থাপন কৰাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতাৰ পথ প্ৰশস্ত হোৱা দেখা গৈছে। আৰ্থিক দিশটো আজি আপোনালোকৰ অনুকূল হ'ব আৰু পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সুযোগ আছে। পাৰিবাৰিক জীৱনত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰি আগবাঢ়িলে আপোনালোকৰ সকলো দিশত শুভ ফল পাব। আৰু প্ৰিয়জনৰ সৈতে আজি আপোনালোকে ক'ৰবালৈ যদি ফুৰিবলৈ যোৱাৰ মন মেলিছে বা পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। আজি আপোনালোকৰ অধিপতি গ্ৰহ বৃহস্পতিৰ শুভ প্ৰভাৱত আজি আপোনাৰ মানসিক পৰিসৰ আৰু জ্ঞানৰ ভঁৰাল বৃদ্ধি পাব। আপোনাৰ চিন্তাধাৰাত গভীৰতা, ইতিবাচক দৃষ্টিভংগী আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰভাৱ দেখা যাব। গুৰু গ্ৰহৰ কৃপাত আপুনি যিকোনো জটিল বিষয় সহজে অনুধাৱন কৰিব পাৰিব আৰু আপোনাৰ সিদ্ধান্তবোৰ ভৱিষ্যতৰ বাবেও অতি সুদূৰ প্ৰসাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি নিজৰ জ্ঞানেই সৰ্বশ্ৰেষ্ঠ বুলি ভবা যি আপোনালোকৰ মানসিকতা সেইবোৰৰ পৰা আপোনালোকে একেবাৰে দূৰত্ব বজাই ৰাখিব আৰু আনক উপদেশ দিওঁতে যাওঁতে আজি শব্দ নিৰ্বাচনত সাৱধান হ'ব যাতে আপোনাৰ পোনপটীয়া কথাই কাৰো মনত আঘাত নিদিয়ে। স্বাস্থ্যৰ দিশত আজি আপোনালোকে কঁকালৰ বিষৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা আদিয়ে দেখা দিব পাৰে, গতিকে বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকিব আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ আছে, সেইবোৰ হৈছে আজি ৰাতিপুৱা আপোনালোকে স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্যত উন্নতি দেখা পাব। বৃহস্পতি গ্ৰহৰ অশেষ কৃপা আৰু কৰ্মক্ষেত্ৰত বাধা দূৰ কৰিবলৈ হ'লে ওং ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰে আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দনৰ ফুট লগাওক আৰু পাৰিলে গুৰুস্থানীয় ব্যক্তি বা কোনো ধৰ্মীয় স্থানত হালধীয়া ফল দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ কৰ্মত সফলতা, শৃংখলাবদ্ধতা আৰু লক্ষ্য প্ৰাপ্তিৰ এক সুন্দৰ দিন পৰিগণিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সুপৰিকল্পিত প্ৰচেষ্টাই আজি উৎকৃষ্ট ফল প্ৰদান কৰিব। যিসকল লোক জনসাধাৰণৰ সৈতে জড়িত কাম, শিক্ষা প্ৰদান, পৰামৰ্শ দান বা ডিজিটেল মাধ্যমৰ জৰিয়তে নিজৰ কৰ্মপন্থা আগবঢ়াই নিছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভদায়ক আৰু সমাজত খ্যাতি অৰ্জনৰ যোগ আছে। আৰ্থিক দিশত আজি স্থিৰতা আহিব আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে চিন্তা চৰ্চাও কৰিব পাৰিব। পাৰিবাৰিক জীৱনত দায়িত্ববোধ বৃদ্ধি পাব আৰু আপোনজনৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ অধিপতি গ্ৰহ শনিৰ প্ৰভাৱত আজি আপোনাৰ মনত ধৈৰ্য, বাস্তৱবাদী দৃষ্টিভংগী আৰু কৰ্তব্য নিষ্ঠা প্ৰবল হৈ উঠিব। শনিদেৱৰ কৃপাত আপোনাৰ চিন্তাধাৰা আজি অত্যন্ত সুসংগঠিত হ'ব, যাৰ ফলত যিকোনো ডাঙৰ প্ৰকল্প নিৰ্ধাৰিত সময়সূচী বা পৰিকল্পনা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষমতা আজি আপোনাৰ হাতত থাকিব। ইয়াৰ ফলত আপোনালোকৰ কাম দেখি সকলোৱে আপ্লুত হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কেৱল আপুনি কামতে আবদ্ধ হৈ নাথাকিব, নহ'লে ভাগৰুৱা অনুভৱ হ'ব। গতিকে কৰ্মৰ সমান্তৰালভাৱে শাৰীৰিক আৰু মানসিক জিৰণিৰ বাবেও সময় উলিয়াই ল'ব। কোনো কামত সাময়িকভাৱে পলম হ'লে নিৰাশ নহ'ব আৰু ধৈৰ্য ধৰিব লাগিব। শনিয়ে সদায় পৰিশ্ৰমৰ উচিত মূল্য দিয়ে, সেইবাবে আপোনাৰ মনলৈ যিবোৰ নেতিবাচক চিন্তা আহিব সেইবোৰ পৰীক্ষা কৰি চলিব।
স্বাস্থ্যৰ দিশতো আজি আপোনালোকৰ বিষৰ সমস্যা, গাঁঠিৰ বিষৰ সমস্যা আৰু দাঁতৰ বিষৰ সমস্যা সামান্য আপোনালোকৰ অসুবিধা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান শিৱ আৰু শনিদেৱৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ বাধাবোৰ দূৰ হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব হ'লে শনিদেৱৰ শুভ ফল পাবৰ বাবে ওং চং শনিচৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আৰু দিনটোৰ আৰম্ভণিতে কোনো দৰিদ্ৰ লোকক বা শ্ৰমিক শ্ৰেণীৰ লোকক সৰিয়হ তেল বা আজি কলা বস্তু দান কৰিলে আপোনালোকৰ বাবে আজি সকলো বাধা জীৱনৰ দূৰ হ'ব আৰু কৰ্মক্ষেত্ৰত উন্নতি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে সামাজিক যোগাযোগ, নতুন চিন্তা আৰু সৃজনশীলতাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা আৰু বুদ্ধিমত্তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ত নতুন যোগাযোগৰ জৰিয়তে আৰ্থিক লাভালাভৰ এক সুন্দৰ সুযোগ আছে। বন্ধুবৰ্গ আৰু সমাজৰ হিতৰ বাবে কাম কৰাৰ ইচ্ছা আজি জাগ্ৰত হ'ব। পাৰিবাৰিক জীৱনত মিলাপ্ৰীতি থাকিব, কিন্তু আপোনাৰ স্বাধীনচিতীয়া স্বভাৱৰ বাবে কেতিয়াবা পৰিয়ালৰ সদস্যৰ সৈতে সামান্য মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰি ৰাখিব আৰু কাকো কটু কথা নক'ব। আৰু প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজি শুভ দিন, গতিকে তেওঁলোকে একেলগে মিলিত হৈ যিকোনো সমস্যাৰ আজি সমাধান উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে এক অসীম সাহস পাব আৰু লগতে আপোনালোকৰ পাৰস্পৰিক সম্বন্ধও সুদৃঢ় হ'ব। আজি আপোনালোকৰ অধিপতি গ্ৰহ শনিৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰা গভীৰ আৰু বাস্তৱমুখী হ'ব আৰু ভৱিষ্যতৰ ফালেও আপোনালোকে ঢাল খাব। আপোনাৰ মনত সমাজ কল্যাণ, ন্যায় আৰু সমতাৰ ভাৱনা প্ৰবল হৈ উঠিব। শনিদেৱৰ স্থিতিয়ে আপোনাক দীৰ্ঘম্যাদী পৰিকল্পনা কৰাত আৰু সেইবোৰ বাস্তৱায়িত কৰিবলৈ প্ৰয়োজনীয় মানসিক স্থিৰতা প্ৰদান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি সকলো কথা অতিমাত্ৰা বিশ্লেষণ কৰাৰ পৰা বিৰত থাকিব। কেৱল কল্পনাত উঠি নাথাকি বাস্তৱসন্মত আৰু কাৰ্যকৰী কামত গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বিষৰ সমস্যা আৰু কাহ চৰ্দিৰ পৰা অলপ সাৱধান হ'ব লাগিব। অত্যাধিক পৰিশ্ৰমৰ পৰা আজি বিৰত থাকিব, নহ'লে আপোনালোকৰ মানসিক অস্থিৰতাও আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱ বা শনিদেৱৰ আৰাধনা কৰিব আৰু শনিদেৱৰ শুভ ফল পাবৰ বাবে আপোনালোকে আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ জীৱনলৈ ধনাত্মক শক্তিও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা, কল্পনা শক্তি আৰু আৱেগিক প্ৰশান্তিৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা, কাম কাজ আৰু অন্তৰ্দৃষ্টিয়ে বিশেষ প্ৰশংসা পাব। যিসকল লোক কলা, সাহিত্য, শিক্ষা বা পৰোপকাৰী কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি সুন্দৰ আৰু ফলপ্ৰসূ হ'ব। আৰ্থিক দিশত হঠাতে কিছু অপ্ৰত্যাশিত খৰচ বৃদ্ধি পাব পাৰে, সেইবাবে বাজেটৰ প্ৰতি চকু ৰাখিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু প্ৰিয়জনৰ সৈতে সময় কটালে মানসিক আনন্দও পাব। গতিকে সকলো ক্ষেত্ৰতে আপোনালোকে মুকলি কথাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, তেতিয়া সম্পৰ্কত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আজি আপোনালোকৰ অধিপতি গ্ৰহ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনালোকৰ মনলৈ গভীৰ আধ্যাত্মিক চিন্তা আৰু পৰোপকাৰৰ ভাৱনা আহিব। বৃহস্পতিৰ শুভ স্থিতিয়ে আপোনাৰ জ্ঞান, উদাৰতা আৰু সহানুভূতিশীল স্বভাৱ বৃদ্ধি কৰিব। আপোনাৰ পৰামৰ্শই আজি আনৰ উপকাৰ সাধনো কৰিব, যাৰ ফলত সমাজত আপুনি আদৰণীয় হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কাৰোবাৰ কথাত অতি সোনকালে মনত আঘাত পোৱা বা অত্যাধিক আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। কেৱল কল্পনাৰ জগতত ডুব গৈ বাস্তৱৰ দায়িত্বসমূহৰ পৰা আঁতৰি নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজি আপোনালোকে বিষৰ সমস্যাৰ আৰু মানসিক ক্লান্তিৰ কিছু অসুবিধা পাব পাৰে, গতিকে নিশা পলমকৈ শোৱাৰ অভ্যাস ত্যাগ কৰিব আৰু লগতে মানসিক অস্থিৰতা দূৰ কৰিবলৈ হ'লে ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব। আজি বৃহস্পতি গ্ৰহৰ কিবা লাভৰ বাবে আৰু মনৰ শান্তিৰ বাবে ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 21 বাৰ জপ কৰিব পাৰিব। দিনটোৰ আৰম্ভণিতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু পাৰিলে কোনো ধৰ্মীয় স্থানত বা দৰিদ্ৰ লোকক হালধীয়া ফল মূল দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।
আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।